হাইব্ৰিড ধান বুলি কৰিছিল বড়ো খেতি খেতি কৰি এতিয়া মোৰে কপালে হাত দিছে খেতিয়কে কলাইগাঁও চেঙাপাৰাত সংঘটিত হৈছে এই ঘটনা খুদত টকা আনি বড়ো ধানৰ খেতি কৰিছিল কলাইগাঁওৰ চেঙাপাৰা গাঁৱৰ একাংশ খেতিয়কে কিন্তু খুদত টকা ধাৰে লৈ এতিয়া মোৰে কপালে হাত দিছে কলাইগাঁওৰ চেঙাপাৰা গাঁৱৰ একাংশ খেতিয়কে কলাইগাঁওৰ কোচপাৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা কি আছে এটা এটা পুতন গোটাই পুতন হৈ গেল পচি গেল ধানটো একোৱে নাই এইবিলাক গোটাই একে মজি গেল এইবিলাক একোৱে নাই ইমান কষ্ট কৰি খেতি কৰিলা ল'ৰাটোই ৭০ টকা লৈ ফেলে এতিয়া ৭০ টকাখিনিতো দিবই লাগিব ঠিকে এতিয়া ল'ৰাটো কি কৰি পেলাই দিব এখন সৰু চাই মণিহাৰী দোকান দেই তাত আৰু সংসাৰ আছে তাৰ মাক দেউতাক আছে এতিয়া কি হ'ব এতিয়া চৰকাৰে কিবা এটা উপায় দিলে ভাল আছিল কোচপাৰা গাঁৱৰ একাংশ লোকক উন্নত মানদণ্ডৰ বীজ বুলি কলাইগাঁৱৰ চিট ফাৰ্ম নামৰ ব্যৱসায়ী প্ৰতিষ্ঠানখনৰ গৰাকী আব্দুল হাই নামৰ লোকজনৰ পৰা ক্ৰয় কৰিছিল বীজ ব্যৱসায়ী আব্দুল হায়ে প্ৰতিশ্ৰুতি দিছিল ধান ধুনীয়া হ'ব কিন্তু উন্নত হাইব্ৰিড ধানৰ পৰিৱৰ্তে এতিয়া ওলাইছে পতান যাক লৈ এতিয়া মোৰে কপালে হাত দিছে গয়া ৰাইজে এতিয়া একে ধান হলে ভালকে হল হৈ পেলাই এতিয়া তাৰমানে পুগবা সময়ত গোটাই একে মৰি গেছি ৰঙা পৰি পৰি পুৰা যায় ইনকে মানে মৰি গেছি একে এতিয়া পতন হৈ গেলা ধানখিনি ইনকে এতিয়াতো নাই এতিয়া ল'ৰাটো এতিয়া ৭০ টকা লৈ পেলাই হেৰি কৰিছিল খেতি কাম কৰলা এনে আগে পিছেও কৰে সিনকে ভালে হয় এইবাৰ এতিয়া কি হল একেবাৰে এতিয়া ধান নাপাম ইনকে হলা এতিয়া বেয়া লাগি আছে এতিয়া কি হব উপায় খানা এতিয়া কলাইগাঁৱৰ পৰা আনিছিলা ধানৰ বিধানটো সেনেকে কোনোবা আব্দুল বোলে সেনেকে হাই নে ভাইয়ে সেনেকে আনিছিল তাৰপিছত এতিয়া কি হ'ব এতিয়া কিবা এটা পালি ধৰ ভাল আছিল সেনেকে ল'ৰাটো ইমান কষ্ট কৰি হেৰি কৰিলা বহুত টকা পইচা খৰচ হ'ল সেনেকে শিকিলা এতিয়া ইপিনে হাইব্ৰিড ধানৰ নামত কি ধানৰ বীজ যোগান ধৰিছিল আব্দুল হায়ে খেতিয়ক ৰাইজে বিচাৰিছে তদন্ত তদুপৰি ৰাইজে বিচাৰিছে উচিত ক্ষতিপূৰণ মাজে মাজে একে চকলা চকলি এনেকে মৰি গেছি কমচে কম ১৫-২০ মোন মান ধান একেবাৰে নাই আৰু কাঠ বাই নহো জ্বলি গেছি এতিয়া কি কৰা যাব আমিতো দুখীয়া মানুহ এনেকে চলি থাকো এইটো খেতি কৰ এইটো খেতি আকৌ শালি খেতিত লগাওঁ শালি খেতিটো আকৌ পালি তাকো কাটি পেলাই আকৌ এটি খেতি কৰ এনেকে লতি খতি হৈ থাকিলে বাৰু কেনেকে হ'ব এতিয়া এই ৪.৫ বিঘা মাটি খেতি এতিয়া কি ব্যৱস্থা হ'ব আমিতো বহুত কষ্ট কৰি পেলাই এনেকে চলি আছো আমি হ'ল খেতিয়ক এটা ৪.৫ বিঘা আছে গাঁৱত আৰু কচি আমাৰ ভালেগিলকো কচি কিন্তু চবৰে এনেকে জ্বলি গেছি এইবাৰ ভিতৰত কিন্তু বহুত উন্নত ভাৱে খেতি কৰিছিল বহুতেও ১৯ বছৰ কিন্তু এইখিনিৰ ভিতৰত আমিয়ে কৰি আছিলো কিন্তু এইবাৰ বহুতেও কৰি আছে কিন্তু এইবাৰ এইটো কিবা আব্দুল কি নাম বুলি কৈছিল আব্দুল কলাইগাঁও হয় কি বিচাৰিছে আপোনালোকে এতিয়া তেওঁ কি ব্যৱস্থা কৰে আমাক কিবা এটা ব্যৱস্থা দিব লাগিব নহ'লে আমাৰতো এই বহুত টকা পইচা ক্ষতি হৈছে নহয় এই ক্ষতিটো কোনে উঠাই দিব ১ বিঘা মাটিত মোটামুটি ২০,০০০ ১৫,০০০ টকা খৰচা হয় এই খৰচাটো কোনে উঠাই দিব গাঁওখনক কিমানে কৰিছো গাঁৱে কৈছে এবাৰ বেছি গৈছে কোনোবাৰতকৈ এবাৰ বেছি হৈছে কিন্তু আপোনালোকে বীজত ঠগ খালে বীজত ঠগ খালো কিন্তু এইবাৰৰ পিছত অহাবাৰ কিজানি গোটাই পথাৰে থাকি গ'ল নিউজ ডেস্ক ৰিপৰ্ট কলাইগাঁও লাইভ